নমস্কাৰ স্বাগতম এয়া হৈছে ফাইনেল ৰিপৰ্ট ষ্টুডিঅ'ত মই প্ৰাঞ্চল আৰু মতে ব্ৰেকিং নিউজ হুজাইৰ হাম হস্পিটেলৰ চিকিৎসকক গ্ৰেপ্তাৰ কৰা হৈছে মাৰপিটৰ ঘটনাত জড়িতৰ অভিযোগতে গ্ৰেপ্তাৰ কৰা হৈছে চিকিৎসকক গ্ৰেপ্তাৰ হস্পিটেলখনৰ চিকিৎসক সচিন যাদৱক হস্পিটেলখনৰ এজন নিৰাপত্তাৰক্ষীজনৰ নাম পুৰজিত দত্ত হাম হস্পিটেলৰ নিৰাপত্তাৰক্ষী কিছু সময় পূৰ্বে গ্ৰেপ্তাৰ কৰিছে চিকিৎসক সচিন যাদৱে প্ৰহাৰ কৰিছিল একাংশ লোকক হাম হস্পিটেলত কৰ্তব্যৰত অৱস্থাতে গ্ৰেপ্তাৰ কৰা হৈছে চিকিৎসকক দেওবাৰে দিনৰ ভাগত ৰোগী আৰু অভিভাৱকৰ সৈতে সংঘাতত লিপ্ত হৈছিল হাম হস্পিটেলৰ চিকিৎসক আৰু নিৰাপত্তাৰক্ষীয়ে মিলি প্ৰহাৰ কৰিছিল মোৰাজাৰৰ পৰা অহা ৰোগী আশিষ মেহাৰৰ লগতে পিতৃ ৰহিমউদ্দিনক আৰু অৱশেষত হুজাইৰ হাম হস্পিটেলৰ চিকিৎসকক গ্ৰেপ্তাৰ কৰাৰ খবৰ এয়া মাৰপিটৰ ঘটনাত জড়িতৰ অভিযোগতে গ্ৰেপ্তাৰ হৈছে চিকিৎসক তেওঁৰ নাম সচিন যাদৱ ডক্টৰ সচিন যাদৱক গ্ৰেপ্তাৰ কৰা হৈছে হস্পিটেলখনৰ এজন নিৰাপত্তাৰক্ষীকো গ্ৰেপ্তাৰ কৰা হৈছে তেওঁৰ নাম পুৰজিত দত্ত কিছু সময় পূৰ্বে গ্ৰেপ্তাৰ কৰিছে চিকিৎসক সচিন যাদৱক আৰু চিকিৎসক সচিন যাদৱে একাংশ লোকক প্ৰহাৰ কৰিছিল হাম হস্পিটেলত কৰ্তব্যৰত অৱস্থাতে হেহেতক গ্ৰেপ্তাৰ কৰা হৈছে দেওবাৰে দিনৰ ভাগৰ আছিল সেই ঘটনা ৰোগী আৰু অভিভাৱকৰ সৈতে সংঘাতত লিপ্ত হৈছিল হাম হস্পিটেলৰ চিকিৎসক আৰু নিৰাপত্তাৰক্ষীয়ে মিলি প্ৰহাৰ কৰিছিল মোৰাজাৰৰ পৰা অহা এজন ৰোগী আৰু তেওঁৰ পিতৃ খবৰ কলিয়াবৰৰ বিধ্বংসী অগ্নিকাণ্ডৰ দলিবাৰীৰ ভূতনাথৰ বাঁহবাৰীত অগ্নিকাণ্ড দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ সন্দেহ পৰৱৰ্তী সময়ত অগ্নিকাণ্ডই ভয়ংকৰ ৰূপ ধাৰণ কৰে অগ্নি নিৰ্বাপক বাহিনীয়ে পাছত অৱশ্যে নিৰ্বাপন কৰিছে জুই খান্দব দাহৰ পৰা ৰক্ষা পৰে কাষৰীয়া অঞ্চলবোৰ ফিৰিঙতিৰ পৰা খান্দব দাহ হয় আৰু সেই অঞ্চলটো কোনোমতেহে ৰক্ষা পৰিছে এটা বৃহত্তৰ অঞ্চল অৱশ্যে জুই সম্প্ৰসাৰণ হৈছিল আৰু স্থানীয় গাঁওবাসীৰ মাজলৈ যাতে জুই বিয়পি নাযায় তাৰ বাবে সকলোৱে বিশেষ তৎপৰতা অৱলম্বন কৰিছিল জুই নিৰ্বাপনৰ বাবে চেষ্টা কৰিছিল সৌভাগ্যৰ বিষয় যে স্থানীয় গাঁৱলৈ এই জুই বিয়পি নগ'ল ইয়া কলিয়াবৰৰ দলিবাৰীৰ ভূতনাথৰ বাঁহবাৰীত অগ্নিকাণ্ড বাঁহগছ আছে তাত বহুকেইডাল আৰু বহুকেইজোপা বাঁহগছৰ মাজত এই অগ্নিকাণ্ড সংঘটিত হয় আৰু জুই লাহে লাহে সম্প্ৰসাৰণ হ'বলৈ ধৰিছিল মহানগৰীৰ আজৰাত ভয়ংকৰ পথ দুৰ্ঘটনা কিয়া কাৰ্নিভেল বাহনত খুন্দা চিলিণ্ডাৰ ভৰ্তি ট্ৰাকৰ কিয়া বাহনত খুন্দা মৰাৰ পিছতে ৰাজপথত বাগৰি পৰে ট্ৰাকখন এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে দুজন আৰোহী কিয়া বাহনখনত আছিল মুঠ 4জন আৰোহী আহত লোক দুজন মালিগাঁও কামাখ্যা কলনীৰ ৰঞ্জিত কুমাৰ দাস আৰু ভাকাৰা মণ্ডল আজৰা প্ৰাথমিক চিকিৎসালয়ৰ সমীপত এই দুৰ্ঘটনা সংঘটিত হয় পথ দুৰ্ঘটনাৰ পিছত আজৰাৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ব্যাপক যান-জঁটৰ সৃষ্টি হয় পশ্চিম সংমণ্ডল আৰক্ষীৰ উচ্চপদস্থ বিষয়া পাছত ঘটনাস্থলীত উপস্থিত হয় যেহেতু এখন গেছ ভৰ্তি ট্ৰাক বাগৰি পৰে সেয়েহে অগ্নিকাণ্ড সংঘটিত হোৱাৰ আশংকা কৰা হয় আৰু তাৰ পাছতেই আৰক্ষী নিৰাপত্তাৰক্ষীয়ে ব্যাপক তৎপৰতা অৱলম্বন কৰে এয়া মহানগৰীৰ আজৰাৰ দৃশ্য এক ভয়ংকৰ পথ দুৰ্ঘটনা কিয়া কাৰ্নিভেল বাহনত খুন্দা মাৰিলে চিলিণ্ডাৰ ভৰ্তি ট্ৰাকে আৰু সেই বাহনখনত খুন্দা মৰাৰ পিছতেই ৰাজপথত বাগৰি পৰে ট্ৰাকখন গুৰুতৰভাৱে আহত হয় দুজন আৰোহী অগ্নি নিৰ্বাপক বাহিনীও তাত উপস্থিত হয় কাৰণ চিলিণ্ডাৰ ভৰ্তি ট্ৰাকখন তাত বাগৰি পৰে আৰু গেছ লিক হোৱাৰ আশংকা কৰা হৈছিল সেয়েহে লগে লগে তাত যিখিনি তৎপৰতা অৱলম্বন কৰিব লাগে গোটেইখিনি তৎপৰতা অৱলম্বন কৰা হৈছিল দুজন আৰোহী আহত হৈছে গুৰুতৰ ৰূপত মুঠ 4জন আৰোহী আছিল আহত লোক দুজন মালিগাঁও কামাখ্যা কলনীৰ ৰঞ্জিত কুমাৰ দাস আৰু ভাকাৰা মণ্ডল ট্ৰাকখনো বাগৰি পৰিছিল আৰু এখন গাড়ীও বাগৰি পৰিছিল য'ত 4জন লোক আছিল দুজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে স্থানীয় লোকসকলে পথচাৰীসকলে কোনোমতে লোকসকলক উদ্ধাৰ কৰে এয়া আমি দেখুৱাইছো উদ্ধাৰ অভিযানৰ সেই দৃশ্য কেনেধৰণে উদ্ধাৰ কৰা হৈছিল বাহনখনত মহিলাও আছিল তেওঁলোকৰ ব্যক্তিগত গাড়ীৰে গৈ আছিল আৰু হঠাৎ এই দুৰ্ঘটনাটো সংঘটিত হ'ল অভিযোগ অনুসৰি চিলিণ্ডাৰ ভৰ্তি ট্ৰাকখনে খুন্দা মাৰিলে আৰু তাৰ পাছতে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয় তীব্ৰ বেগত আহিছিল সেই চিলিণ্ডাৰ ভৰ্তি ট্ৰাকখন লগতে এই ব্যক্তিগত গাড়ীখনো বেগতেই আছিল অৱশ্যে এতিয়া
পৰৱৰ্তী সময়ত তদন্ত হ'ব এই ক্ষেত্ৰত কাৰ ভুল আছিল কি আছিল কিন্তু প্ৰথম অৱস্থাত যিসকল আহত হৈছে তেওঁলোকক প্ৰাথমিক স্বাস্থ্য দিয়াটো মূল কথা সেয়েহে তেওঁলোকক আজাৰা স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ব্যাপক যান জঁটৰ সৃষ্টি হৈছিল আজাৰা প্ৰাথমিক চিকিৎসালয়ৰ সমীপত এই দুৰ্ঘটনাটো সংঘটিত হয় সেয়েহে তেওঁলোকক লগে লগে তাত ভৰ্তি কৰোৱা হয় তাত কিছু চিকিৎসা দিয়া হয় পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰাৰ কিছু খবৰো আহিছে আনকি পশ্চিম সংমণ্ডল আৰক্ষীৰ উচ্চপদস্থ বিষয়া ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনী তাত উপস্থিত হয় কাৰণ চিলিণ্ডাৰভৰ্তি এখন ট্ৰাক বাগৰি পৰিছিল গেছ লিক হৈ যিকোনো দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰা হৈছিল সেয়েহে তৎপৰতা অৱলম্বন কৰা হৈছিল আৰু এয়া বৃদ্ধ মহিলা সকলোৱে গাড়ীখনত আছিল এখন ব্যক্তিগত গাড়ী মালিগাঁৱৰ বাসিন্দা তেওঁলোক আৰু তেওঁলোকৰ এই বাহনখনে দুৰ্ঘটনাত পতিত হয় আৰু স্থানীয় লোকসকলৰ প্ৰচেষ্টাত কোনোমতে তেওঁলোকক উদ্ধাৰ কৰা হয় দেখি গাড়িটা এরকম ঘুরে ঘুরে একদম পড়ে গেল কিন্তু কিসে যে মারলো কেউ বলতেছে মানে পিছন থেকে মারা গেছে না ট্রাকে মারছে কিন্তু আমি কিছু বলতে পারবো না সামনে বসা ছিলাম কিছু বলতে পারছি না কেমনি কি হয়ে গেল কিছু বলতে পারবো না কিন্তু ওরা বরাবরই বলতেছে ট্রাকে মারছে পিছন থেকে ট্রাক মারছে ব্রেকিং নিউজ মাজুলীত 144 ধাৰা জাৰি প্ৰশাসনৰ ছাত্ৰ সন্থাৰ জোৰ সমতলৰ পাছতে 144 ধাৰা জাৰি মাজুলী জিলা আয়ুক্তই জাৰি কৰিলে 144 ধাৰা জুই শিখা বা তেনে সামগ্ৰী ব্যৱহাৰৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে শোভাযাত্ৰা সমদল সমাৱেশত জুইৰ শিখা ব্যৱহাৰত নিষেধাজ্ঞা কোনো ধৰণৰ সমদল অস্ত্ৰ লাঠি নিব নোৱাৰিব ৰাজহুৱা স্থানত ইয়া মাজুলীৰ খবৰ য'ত 144 ধাৰা জাৰি কৰিছে প্ৰশাসনে ছাত্ৰ সন্থাৰ জোৰ সমদলৰ পাছতেই 144 ধাৰা জাৰি কৰা হৈছে মাজুলী জিলা আয়ুক্তই জাৰি কৰিছে 144 ধাৰা জুই শিখা বা তেনে সামগ্ৰী ব্যৱহাৰৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে শোভাযাত্ৰা সমদল সমাৱেশত জুইৰ শিখা ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে আজি গুৱাহাটীৰ শ্বহীদ দিয়াখত আছুৱে জোৰ লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল শ্লোগানো দিছিল আৰু তাৰ পাছতেই হঠাৎ মাজুলী জিলা প্ৰশাসন সক্ৰিয় হৈ পৰিছে কোনো ধৰণৰ সমদল অস্ত্ৰ লাঠি নিব নোৱাৰিব ৰাজহুৱা স্থানত আৰু জুইৰ শিখা ব্যৱহাৰৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰিছে প্ৰশাসনে বাক্সাৰ হালবাৰীত হাগ্ৰামা মহিলাৰীৰ সভা বুথ পৰ্যায়ৰ নেতাকৰ্মীৰ বৈঠকত ইউপিপিএলক তুলাধনা হাগ্ৰামা মহিলাৰীৰ কোকৰাঝাৰ আৰু দৰং উদালগুৰি লোকসভা সমষ্টিত বিপিএফৰ প্ৰাৰ্থীয়ে বিপুল ভোটত জয়লাভ কৰিব বুলি দাবী হাগ্ৰামা মহিলাৰীৰ দৰং উদালগুৰি সমষ্টিত বিজেপি কংগ্ৰেছ দলৰ নিজৰ মাজতে সংঘাত হোৱা বুলি দাবী কৰে হাগ্ৰামা মহিলাৰীয়ে তৃণমূল কৰ্মীয়ে আশা কৰা ধৰণে নেতৃত্বই প্ৰাৰ্থী প্ৰক্ষেপ নকৰাৰ বাবে বিজেপি আৰু কংগ্ৰেছ কৰ্মীৰ অসন্তোষ বঢ়া বুলি ক'লে হাগ্ৰামা মহিলাৰীয়ে দুই দিনৰ ভিতৰতে বিপিএফে প্ৰাৰ্থী ঘোষণা কৰিব বুলিও জনালে হাগ্ৰামা মহিলাৰীয়ে নিৰ্বাচনটো খেলিব কোকৰাঝাৰ লোকসভা আৰু দৰং উদালগুৰি লোকসভা দুটা সমষ্টিত খেলিব বুলি সবেই জানে আৰু শুনি আছে আমি যেটো প্ৰচাৰ কৰিছে खोनायाखै बा मोननै समष्टि गेलेगोन होननानै मिथिगौना दरं उदालगुरि मोनसे ओमफ्राय मोनसेया क'क्राझार बिपिएफ दले फार्स्ट निर्वाचन खेलिब दुटा समष्टि दुटा लोकसभा আৰু দুটা লোকসভাৰ ভিতৰত দুটাও সমান সমান বিপিএফ দলৰ যিটো পজিশ্যন খুব ভাল ক'ক্ৰাঝাৰত যেনিবা আমি ইউপিপিএলৰ লগত ডাইৰেক্ট যুঁজ হ'ব ইউপিপিএলৰ লগত ডাইৰেক্ট যুঁজ হ'ব ইউপিপিএল আৰু বিপিএফ কোকৰাঝাৰটো এনে উইনাৰ হৈ আছে আপোনালোকে চিন্তা কৰিব নালাগে আৰু অলপ কষ্ট হ'ল আমি জাষ্ট চাৰ্টিফিকেট কাৰণেহে ৰখি আছে কোকৰাঝাৰত উইনাৰ হ'ব না নাই আপোনালোকৰ কোকৰাঝাৰ লোকসভা এনে উইনাৰ কোনো চিন্তা কৰিব নালাগে আমি জিকি আছে 100% আমি কোকৰাঝাৰ লোকসভাটো জিকি আছে আমি 1 নম্বৰ পজিশ্যনত আছে কেণ্ডিডেটৰ অতি সোনকালে ডিক্লাৰেশ্যন হ'ব এই 2 দিনতে হ'ব দুজন কেণ্ডিডেটৰ নাম আমি ডিক্লেয়াৰ কৰিম 99% আমাৰ বিপিএফ দলৰ নেতাসকলে মোৰ নামটো কৈ আছে মানে আপুনি নিশ্চিত কৰাটো নিশ্চিত আসনখনক লৈ কিমান আশা ৰাখি আছে 100% আমি জিকিম কাৰণ এতিয়া যেটো দেখা গ'ল যিমানবোৰ বিটিচি অঞ্চলত ধৰ্মাৱলম্বী আছে ভাষা-ভাষী আছে জাতি গোষ্ঠী আছে বড়ো মুসলিম নেপালী ৰাজবংশী বঙালী গাৰো আদিবাসী ৰাভা সৰণীয়া
আপোনাৰ মদাহী সূত্ৰধৰ সকলোৱে দলে বলেও ওলাই পেলাই এই এতিয়াৰ চৰকাৰৰ প্ৰতাৰণা উত্তৰ দিব বিচাৰিছে আৰু BPF দলে অল্টাৰনেটিভ মানে এটা অপশ্যন আছে পাৰ্টি গতিকে সেই BPF দলকে ভোট দি পেলাই জিকাই দিবৰ কাৰণে সকলোৱে সাজু হৈছে কাইলৈ জাগিৰোডত ভাৰ্চুৱেলি ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৭,০০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব ছেমিকণ্ডাক্টৰ প্ৰকল্প আধাৰশিলা অনুষ্ঠানত সমবেত হ'ব ২০,০০০ৰো অধিক লোক পুৱা ৯ বজাত প্ৰকল্পস্থলীত উপস্থিত হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তাৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰ্চুৱেলি আধাৰশিলা স্থাপন কৰিব দেশৰ অন্যতম সৰ্ববৃহৎ প্ৰকল্পস্থলীত ব্যাপক প্ৰস্তুতি চলাইছে মৰিগাঁও জিলা প্ৰশাসনে আজি প্ৰকল্পস্থলী পৰিদৰ্শন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই অৱশেষত বহু বিতৰ্ক আৰু জল্পনা কল্পনাৰ পিছত কংগ্ৰেছে ঘোষণা কৰিলে অসমৰ প্ৰাৰ্থীৰ নাম 12টা সমষ্টিত কংগ্ৰেছে প্ৰকাশ কৰিলে প্ৰাৰ্থীৰ নাম অৱশ্যে লখিমপুৰ আৰু ডিব্ৰুগড়ত এতিয়াও ঘোষণা কৰা নাই প্ৰাৰ্থী গৌৰৱ গগৈক যোৰহাট সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী শোণিতপুৰত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰেমলাল গঞ্জু ধুবুৰীত ৰকিবুল হুছেইন নগাঁৱত প্ৰদ্যুৎ বৰদলৈ কাজিৰঙাত ৰজলিনা তিৰ্কী কোকৰাঝাৰত গৰ্জন মুছাহাৰী বৰপেটাত দীপ বায়ন গুৱাহাটীত মীৰা বৰঠাকুৰ কৰিমগঞ্জত হাফিজ ৰছিদ চৌধুৰী শিলচৰত সূৰ্যকান্ত চৰকাৰ ডিফুত জয়ৰাম ইংলেং দৰং ওদালগুৰিত মাধৱ ৰাজবংশী এওঁলোকক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে কংগ্ৰেছ দলে आसाम कोकराझार एसटी गर्जन मशारी आसाम दुबरी रकीबुल हुसैन आसाम बरपेटा दीप बयान आसाम दरंग उदलगुरी माधव राजबंशी आसाम गुवाहाटी श्रीमती मीरा बरथुकर गोस्वामी आसाम दिहू जयराम इंगलिंग आसाम करीमगंज हाफिज रशीद अहमद चौधरी आसाम सिलचर सूर्यकांत सरकार आसाम नागौर प्रत्युत बरदोली आसाम गाजरिंगा श्रीमती रोसेलिना तुर्की आसाम सोनितपुर प्रेमलाल गंचू आसाम जोरहट गौरव गोगोई नहीं मैं अपने कांग्रेस दल के नेतृत्व के प्रति आभार प्रकट करता हूं एक बहुत बड़ी जिम्मेवारी उन्होंने मेरे कंधों पे सौंपी है और इस जिम्मेवारी के प्रति पूरे जोर और शोर से हम चुनावी मैदान में हम उतरेंगे और जीतेंगे और इसीलिए मैं खुश हूं कि अब क्योंकि ये लिस्ट फाइनल हो चुकी है तो हम अपनी जो लक्ष्य है हमारा जो मकसद है वो अब तय हो चुका है और फिर कुछ ही दिनों के बाद हम अपनी रणनीति तैयार करेंगे মই মোৰ দলৰ প্ৰতি চিৰকৃতজ্ঞ অসমৰ মুখ্যমন্ত্ৰীয়ে বিভিন্ন সময়ত উদ্ভট মন্তব্য কৰে যিসমূহ মন্তব্যৰ অৰ্থ বুজি নাপায় সাধাৰণ ৰাইজে জনসাধাৰণৰ ওচৰলৈ আমি যাম আমাৰ আশা আমি নিশ্চয় জয়ী হ'ম সুৰেশ বুঢ়া বেলেগ স্কুলৰ পৰা অহা অস্ত্ৰ সম্ভাৰ প্ৰদৰ্শন কৰি মানুহক ভীতিগ্ৰস্ত কৰি অহা মানুহ ৰাজনীতিত সেই বিৰম্বনা তেওঁ দেখুৱাব নোৱাৰে বুলি কটাক্ষ কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈ বিজেপিৰ ৰাজনীতিয়ে কংগ্ৰেছৰ একো ক্ষতি কৰিব নোৱাৰে বুলি তেওঁ উল্লেখ কৰে এয়া হৈছে প্ৰদ্যুৎ বৰদলৈৰ প্ৰথম প্ৰতিক্ৰিয়া প্ৰাৰ্থিত্ব লাভ কৰাৰ পাছত এই মুহূৰ্তত মই প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ সৈতে উপস্থিত আছো দাদা প্ৰথমে আপোনাক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো যেহেতু আপুনি পুনৰবাৰ প্ৰাৰ্থিত্ব লাভ কৰিছে প্ৰথম প্ৰতিক্ৰিয়া জানিব বিচাৰিম কি ক'ব নাই মই মোৰ দলৰ নেতৃত্বৰ প্ৰতি আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি শ্ৰী মল্লিকাৰ্জুন খাৰ্গে আমাৰ কংগ্ৰেছ পাৰ্লিয়ামেণ্টাৰী কমিটিৰ চেয়াৰপাৰ্চন শ্ৰীমতী সোনিয়া গান্ধী ডাঙৰীয়ানী আমাৰ নেতা শ্ৰী ৰাহুল গান্ধী ডাঙৰীয়া আৰু আমাৰ কংগ্ৰেছ জেনেৰেল ছেক্ৰেটাৰী শ্ৰী কেচি বেণুগোপাল আমাৰ অসমৰ জেনেৰেল ছেক্ৰেটাৰী তত্ত্বাৱধায়ক শ্ৰী জিতেন্দ্ৰ সিং ডাঙৰীয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি শ্ৰী ভূপেন বৰা আমাৰ কংগ্ৰেছ বিধায়িনী দল অসমৰ
দলপতি শ্ৰী দেৱব্ৰত শইকীয়া প্ৰমুখ্যে আমাৰ মোৰ সতীৰ্থসকল মোৰ সহকৰ্মী সকলোকে মই ধন্যবাদ জনাইছোঁ যে তেওঁলোকে মোক পুনৰবাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে আকৌ নিৰ্বাচন অৱতীৰ্ণ হ'বৰ কাৰণে মনোনীত কৰিছে তাৰ বাবে মই তেওঁলোকৰ ওচৰত কৃতজ্ঞ আৰু এতিয়া সকলোকে লগত লৈ আমি আকৌ এই নিৰ্বাচন অৱতীৰ্ণ হ'ম আৰু আমাৰ যিবিলাক আধৰুৱা কাম আছে আমাৰ কৰিবলগীয়া যিবিলাক কাম আছে আৰু অসমৰ ৰাইজৰ কণ্ঠস্বৰ হৈ অসমৰ ৰাইজৰ আশা আকাংক্ষাক প্ৰতিফলন কৰিবৰ কাৰণে আমি নিশ্চয় অহোপুৰুষাৰ্থ কৰিম যেহেতু ইতিমধ্যে যিখন তালিকা সেই তালিকাখনত দেখিবলৈ পোৱা গৈছে গুৱাহাটী লোকসভা সমষ্টিৰ কথাও যদি চাওঁ মীৰা বৰঠাকুৰক প্ৰাৰ্থিত্ব দিয়া হৈছে কিন্তু এতিয়া কথাটো হৈছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন সময়ত বিভিন্ন সভা সমিতিত যেতিয়া সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য প্ৰদান কৰে তেতিয়া তেওঁ কয় যে 11টা সমষ্টিত তেওঁলোকৰ জয়টো নিশ্চিত বাকী 3টা সমষ্টিত কোনোবাই যদি খেলিব বিচাৰে খেলিব পাৰে কিন্তু 11টা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী জয় হোৱাটো নিশ্চিত তেনেদৰে তেওঁ বিভিন্ন সময়ত বিভিন্ন মন্তব্য কৰি অহা পৰিলক্ষিত হৈছে এই ক্ষেত্ৰত কি ক'ব বিচাৰিব চাওক অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বেলেগ বেলেগ সময়ত বিভিন্ন ধৰণৰ উদ্ভট মন্তব্যও কৰে আৰু কিছুমান এনেকুৱা ধৰণৰ মন্তব্য কৰে সেই মন্তব্যৰ তেওঁ তাৰ অৰ্থ কি অসমৰ ৰাইজেও কেতিয়াবা বুজি নাপায় হয়তো তেওঁৰ হাতত এনেকুৱা ধৰণৰ কিটিপ আছে কৌশল আছে হয়তো এনেকুৱা ধৰণৰ ইভিএম আছে যে তেওঁ গম পাই থাকে যে এইটো ইভিএমত এনেকুৱা ভোটেই আহিব তেনেকুৱা ধৰণৰ কাম কাজ কৰাত তেওঁতো সিদ্ধহস্ত বুলি চবেই জানে গতিকে সেইটো কথা লৈ পেলাই আমি আচলতে মূৰ ঘমোৱা নাই কাৰণ আমি জানো আমি সাধাৰণ ৰাইজৰ বুদ্ধি বিবেচনাৰ ওপৰত আমাৰ ভীষণ আস্থা আছে আৰু কংগ্ৰেছ দলে যোগ্য ব্যক্তিক বাছি অসমৰ গোটেইকেইটা সংসদীয় এলেকাত প্ৰাৰ্থিত্ব দিছে আমাৰ বিশ্বাস যে জনসাধাৰণৰ ওচৰলৈ যাম আমি আৰু জনসাধাৰণেও আমাৰ ওপৰত আমাক আশীৰ্বাদ কৰি পেলাই আমাক নিশ্চয় তেওঁলোকে আমাৰ প্ৰতি আমাৰ অনুকূলে অসমৰ জনসাধাৰণে তেওঁলোকৰ সমৰ্থন দিব আনফালে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব লাভ কৰি উৎফুল্লিত ৰজলিনা তিৰ্কী গোলাঘাটত উপস্থিত হৈ সমষ্টিত জয়ী হ'ব বুলি জনালে কাজিৰঙা লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰজলিনাই সৰুপথাৰৰ প্ৰাক্তন বিধায়িকা ৰজলিনা তিৰ্কী কাজিৰঙা সমষ্টিত যেহেতু বিজেপিৰ কামাখ্যা প্ৰসাদ তাছাৰে সমূহ সমৰত নামিবলৈ সাজু হৈছে এতিয়া ৰজলিনা তিৰ্কী চাহ জনগোষ্ঠীৰ ভোটৰ সিংহভাগ পোৱা প্ৰাৰ্থীয়ে সেই হাঁহি মাৰিব কাজিৰঙাত এতিয়া ৰজলিনা তিৰ্কীয়ে মনৰ আশা প্ৰকাশ কৰিছে যে তেওঁ জয়লাভ কৰিবলৈ সক্ষম হ'ব নিৰ্বাচন আহিলে প্ৰতিনিধিটো বিভিন্ন ৰাজনৈতিক দলৰ থাকিবই তো তেওঁলোকে যদি তেনেকুৱা ভাবিছে এইটো তেওঁলোকৰ বিষয়ৰ কথা এইটোত মই একো ক'বলগীয়া তেনেকৈ নাথাকে কিন্তু উন্নয়নটো যদি চাবলৈ যায় উন্নয়ন কোন দিশত হ'ব লাগিছিলে আজি জনগণই সকাহ পাব লাগিছিল মূল্য বৃদ্ধিত জৰ্জৰিত কৰিছে সংস্থাপনত আমি যুৱকসকলে পিছ পৰি আছোঁ আমি বিভিন্ন সাংবাদিক মাধ্যমত আমি দেখিছোঁ মাত মাতিবলৈ গ'লে আজি বহুত জেললৈ গৈছে বহুতো চাকৰি গৈছে বা বিভিন্ন দিশতে আমি আজি দেখি আহিছে কথাবিলাক কাৰণ ৰাইজো দেখি আহিছে এনেকে ধৰণেতো চলা উচিত নহয় এইকাৰণে আজি আমাৰ সংবিধানে কয় যে সকলোৰে সহমৰ্যাদা আছে সকলোৰ মাত মাতাৰ স্বাধীনতা আছে কিন্তু এই বিজেপি চৰকাৰে এই বাক স্বাধীনতাটো খৰ্ব কৰিছে আৰু গণতন্ত্ৰক শেষ কৰিবলৈ গৈ আছে এই লোকসভা নিৰ্বাচনটো আজি এই সংবিধান আৰু আমাৰ গণতন্ত্ৰক ৰক্ষা কৰিবলৈ আৰু অসমৰ জনগণৰ লগতে ভাৰতবৰ্ষৰ জনগণক জিকাবলৈ কাৰণে আৰু মানে সকাহ দিবলৈ কাৰণে এই নিৰ্বাচনটো হ'ব কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশৰ পাছত বিধায়ক ৰফিকুল ইছলামৰ প্ৰতিক্ৰিয়া কংগ্ৰেছে 16টা দল সংগঠনক লৈ 1-to-1 প্ৰাৰ্থী দিম বুলি কোৱা কথা নাৰাখিলে বুলি মন্তব্য কৰিছে কংগ্ৰেছৰ সহযোগী দলসমূহৰ কাৰণে কোনো আসন এৰি নিদিলে বুলিও কটাক্ষ কৰিছে ইউডিএফৰ বিধায়কজনে 11খন আসনৰ বাবে কংগ্ৰেছৰ শুভেচ্ছা থাকিল বাকি 3টা সমষ্টিত আমি যুঁজিম জিকিম ধুবুৰীত ৰকিবুল হুছেইনক বিপুল ভোটত আমি হৰুৱাম বুলি কয় ইউডিএফৰ বিধায়ক হাফিজ ৰফিকুল ইছলামে বদৰুদ্দিন আজমলে বহু কাম কৰিছে ধুবুৰীত 15 বছৰে ৰকিবুল হুছেইন মন্ত্ৰী হৈ থাকিও সংখ্যালঘু ৰাইজৰ কাৰণে একো কামেই নকৰিলে নগাঁও সমষ্টিত ৰকিবুলৰ কথা নৰজিল প্ৰদ্যুৎ বৰদলৈ টিকট পালে তেওঁলোকৰ দলৰ কথাত আমি মাত নামাতো কিন্তু আমিনুল ইছলাম জয়ী হ'ব নগাঁও সমষ্টিত এই দাবী কৰিছে হাফিজ ৰফিকুল ইছলামে কংগ্ৰেছে তো আপোনাৰ 16টা দল সংগঠন লৈ ইমান দিন তেখেতসকলে 1-to-1 কেণ্ডিডেট দিব বুলি কৈ আছিল এতিয়া আমি লক্ষ্য কৰিছোঁ যে একফালৰ পৰা কংগ্ৰেছে সব আসন ঘোষণা কৰিছে যে তৃণমূলৰ কাৰণে কি ৰাখিলে এইটোতো স্পষ্ট হৈছে যে তৃণমূল কওক আম আদমি পাৰ্টি কওক
বা আৰু CPIM CPI এই দল সংগঠনবিলাকৰ কাৰণে কংগ্ৰেছে কোনো আসন এৰি দিয়া নাই। তো ইমান দিন ভূপেন বৰা ডাঙৰীয়া যেটো কৈ আছিল যে তেখেতসকলে বিজেপিৰ বিৰুদ্ধে 1-to-1 কেণ্ডিডেট দিব, সেই কামটো তেখেতসকলে কৰিব নোৱাৰিলে। ভূপেন বৰা এইটো ভেকভাওনা, এইটো তেখেতে নিজে এতিয়া ধৰা পৰিল আৰু যে ইমান দিন তেখেতৰ এই নাটকখন হৈ নুঠিল। যে নহওক শেহতীয়াকৈ তেখেতসকলে একফালৰ পৰা সব কেণ্ডিডেট ঘোষণা কৰিছে। 11খন আসনত কাৰণে তেখেতসকলৰ প্ৰতি শুভেচ্ছা থাকিল আৰু 3খন আসনত যেহেতু আমি যুঁজিম আৰু শক্তিশালীভাৱে আমি যুঁজিম। এই 3খন আসন ধুবুৰী, কৰিমগঞ্জ আৰু নগাঁও, এই 3খন আসনত আমি বিজেপি আৰু কংগ্ৰেছ এই দুয়োটা দলৰ কেণ্ডিডেটক বহুত ভোটৰ ব্যৱধানত আমি পৰাভূত কৰিম ইনশাআল্লাহ। কংগ্ৰেছৰ টিকট পাই উৎফুল্লিত জয়ৰাম ইংলেং। ডিফু সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব জয়ৰাম ইংলেং। বিৰোধীক দুৰ্বল বুলি নাভাবে বুলিও সাংবাদিকক ক'লে জয়ৰাম ইংলেঙে। কংগ্ৰেছ চৰকাৰ আহিলে পাহাৰীয়া জিলাৰ সমস্যা সমাধান কৰিব বুলি ৰাহুল গান্ধীয়ে দিয়া আশ্বাসৰ কথা দোহাৰিলে জয়ৰাম ইংলেঙে। বিজেপিৰ আঁচনিবোৰ কেইজনমান মুষ্টিমেয় লোকেহে পোৱা বুলি অভিযোগ কৰে জয়ৰাম ইংলেঙে। বিজেপি চৰকাৰৰ দিনত বহু মানুহ কষ্টত আছে। কষ্টত থকা মানুহে এইবাৰ চৰকাৰৰ পৰিৱৰ্তন কৰিব বুলি নিশ্চিত জয়ৰাম ইংলেং। এতিয়াতো মানুহৰ অৱস্থা একেবাৰে বেয়া। তাত দোকান পোহাৰ চলোৱা মানুহখিনিও বেপাৰীখিনিৰ অৱস্থা বেয়া। টেক্সৰ মানে যিটো উৎপাত, তাৰপিছতে আকৌ এই মাটি খাজনা এইবিলাক চব বঢ়াই দিছে। মানুহ বহুত কষ্ট পাইছে। পৰিৱৰ্তন ইয়াৰ পৰা নিষ্ঠাৰ বিচাৰিছে, পৰিৱৰ্তন বিচাৰিছে। গতিকে এইটো প্ৰথমতে মই এই ৰাজ্যিক নেতৃত্ব, বিশেষকৈ ৰাজ্যিক সভাপতি ভূপেন বৰাজী, লগতে AICC সভাপতি মাল্লিকাৰ্জুন খাৰ্গেজী আৰু ৰাহুল গান্ধীজী আদি কৰি সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক টিকেটটো দিয়াৰ বাবে। আৰু ইয়াত জিকিবলৈ হ'লে আমি কি কৰিব লাগিব, ইতিমধ্যে মই ফিল্ডতে আছোঁ, লাগি আছোঁ। বিৰোধী যদিও কমজোৰ কোনোবাই ক'ব খোজে, মই কেতিয়াও কমজোৰ বুলি চিন্তা কৰা নাই। তেওঁলোক শক্তিশালী বুলিয়েই মই ধৰি লওঁ আৰু সেইমতে আমি কামত আগবাঢ়িছোঁ। আমাৰ প্লেনিং মতে যিখিনি আগবঢ়া হৈছে খুব ধুনীয়াকৈ আগবাঢ়িছে। হয়তো টকা পইচা তেওঁলোকৰ বেছি হ'ব, আমাৰ তেনেকুৱা চ'ৰ্চো নাই। গতিকে যি মানে অলপকৈ হ'লেও যে আমাৰ চ'ৰ্চ আছে সেইমতে আমি যুঁজ দিম। আৰু মানুহৰ যিটো অভাৱ অভিযোগ, মানুহবিলাকৰ যি কষ্ট যি হৈ আছে গোটেইখিনি চাই পেলাই আৰু তেওঁলোকৰ বডি লেংগুৱেজ মই ইতিমধ্যে মই চাইছোঁ যে কংগ্ৰেছ জিকাটো নিশ্চিত। আৰু বাতৰি দেখিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। भारत is rising. अब भारत की विकास यात्रा रुकने वाली नहीं है. Watch PM Modi share his thoughts on India's emergence as a global power at this year's Rising Bharat Summit. Dream Sports presents News 18 Rising Bharat Summit in partnership with Hindustan Times, 19th and 20th March. বিশ্বৰ সবাতোকৈ বৃহৎ নিৰ্বাচনৰ পূৰ্বে নিউজ 18 নেটৱৰ্কে আনিব দেশৰ সৰ্ববৃহৎ অপিনিয়ন পোল। 21খন ৰাজ্য, 400তকৈ অধিক সংসদীয় আসন, 1 লাখতকৈ অধিক লোকৰ মতামত, 20টা চেনেল, 16টা ৱেবছাইট, 15টা ভাষা, এক সৰ্ববৃহৎ নিৰ্বাচন। এতিয়ালৈকে নোহোৱা অপিনিয়ন পোল, নিউজ 18 মেগা অপিনিয়ন পোল 13 আৰু 14 মাৰ্চত। ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান। ষ্ট্ৰং মানে মাইথান ষ্টীল। নাই মই মৰিলেও মৰিব পাৰোঁ, জীৱনত মানে মৰে এবাৰ দুবাৰ নমৰে। ধন্যবাদ, জয় অসম। Singing Leo Kumari, Sang King Le,
gengle o nukuseng bin bin ma jamuna o kuli uri uri ahili aji pasau pasau shubmu mama kasang pihini tu nyamung mai Maui, mala mala. Mala mala mala. Aha aha. নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোক সকলোকে স্বাগতম জনাইছো প্ৰথমতে আপোনালোকক দেখুৱাইছো মোৰ হৈতে এগৰাকী বাইদেউ আছে তাইৰ হোম জনগোষ্ঠীৰ এজোৰ হাজ তেওঁ পৰিধান কৰি আছে এই হাজজোৰৰ কোনটো কি নাম আপোনালোকক আজি দিনটো জনোৱাৰ চেষ্টা কৰিম আৰু মোৰ হৈতে কাখত আছে লোক সংস্কৃতিৰ সাধক দেৱজ্যোতি ফুকন বাইদেউ প্ৰথমতে বাইদেউ আপোনাক আজিৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো মোৰ ফালৰ পৰা তোমালৈ অশেষ ধন্যবাদ আৰু নমস্কাৰ স্মৰণ জনাইছো আৰু আপুনি যেটো খুব সুন্দৰকৈ তাইৰ হোম জনগোষ্ঠীৰ পোছাকজোৰ পৰিধান কৰি আছে আপোনাৰ পৰা এই মুহূৰ্তত কোনটোৰ কি নাম আপোনাৰ পৰা মই জানিব বিচাৰিম নিশ্চয় আমাৰ টাইয়াহোম ভাষাত মই যেটো চোলা পিন্ধি আছো এই চোলাটোক কয় ফাচু আৰু মেখেলাখনক কয় ফাচিন আৰু যিখন মই লৈ আছো চেলেং বুলি কোৱা হয় আৰু মই মূৰত যিখন মাৰি আছো এইখনক কয় ফাৰু ফা মানে কাপোৰ ৰু মানে মূৰ অৰ্থাৎ মূৰত পিন্ধাৰ কাৰণে ফাৰু বুলি কোৱা হয় ৰিহাখনত টাইয়াহোমসকলৰ যিখন ৰিহা বিৰতিৰ পাছতে এটা দুখজনক খবৰ যশস্বী ঔপন্যাসিক জনপ্ৰিয় লেখক গল্পকাৰ অৰুণ গোস্বামী আৰু নাই নিশা 9:45 যোৰহাটৰ মিছন হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰিছে কেইবাদিন ধৰি আইচিইউত ভৰ্তি হৈ আছিল ঔপন্যাসিকগৰাকী মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল 80 বছৰ বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ আছিল অৰুণ গোস্বামী এই মুহূৰ্তৰ ৰাজ্যৰ সাংস্কৃতিক জগতৰ বাবে শিল্প জগতৰ বাবে আৰু সামগ্ৰিকভাৱে কিতাপৰ জগতৰ বাবে এক বেয়া খবৰ যশস্বী ঔপন্যাসিক জনপ্ৰিয় লেখক গল্পকাৰ অৰুণ গোস্বামীৰ মৃত্যু হৈছে আৰু মৃত্যুৰ পূৰ্বে তেওঁ দেহদান কৰি থৈ গৈছে নিশা 9:45 যোৰহাটৰ মিছন হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰিছে এইগৰাকী বিশিষ্ট ব্যক্তিয়ে কেইবাদিনো ধৰি তেওঁ আইচিইউত ভৰ্তি হৈ আছিল মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল 80 বছৰ বাৰ্ধক্যজনিত ৰোগত তেওঁ আক্ৰান্ত হৈছিল আৰু মৃত্যুৰ পূৰ্বে তেওঁ দেহদান কৰি থৈ গৈছে আৰু এইগৰাকী ঔপন্যাসিকৰ সৃষ্টিৰাজিৰ বিষয়ে ক'বলৈ গ'লে বহলাই আমি বহুখিনি ক'ব পাৰোঁ আৰু স্বাভাৱিকতে তেওঁ যিখিনি কাম কৰি থৈ গৈছে সেই কামখিনি সদায় সকলোৱে মনত ৰাখিব মৰণোত্তৰভাৱে দেহদান কৰি থৈ গৈছে অৰুণ গোস্বামীয়ে যশস্বী ঔপন্যাসিক অৰুণ গোস্বামীৰ দেহাৱসান জনপ্ৰিয় লেখক অৰুণ গোস্বামীৰ কিছু সময় পূৰ্বে মৃত্যু হৈছে যশস্বী ঔপন্যাসিক জনপ্ৰিয় লেখক গল্পকাৰ অৰুণ গোস্বামীৰ মৃত্যুৰ খবৰ নিশা 9:45 যোৰহাটৰ মিছন হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰিছে কেইবাদিনো ধৰি তেওঁ ইন্টেনসিভ কেয়াৰ ইউনিটত ভৰ্তি হৈ আছিল মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল 80 বছৰ বাৰ্ধক্যজনিত ৰোগত তেওঁ আক্ৰান্ত হৈছিল আৰু মৰণোত্তৰভাৱে তেওঁ দেহদান কৰি গৈছে কালক্ষণ চলন্ত বিৱৰণী অন্যতম জনপ্ৰিয় গ্ৰন্থ তেখেতৰ আৰু অৰুণ গোস্বামীৰ এই হঠাৎ আকস্মিক বিয়োগত স্বাভাৱিকতে শোকাহত হৈ পৰিছে সকলো কিন্তু দীৰ্ঘদিন ধৰি তেওঁ বিভিন্ন ৰোগত আক্ৰান্ত হৈ আছিল বিশেষকৈ বাৰ্ধক্যজনিত যিবোৰ ৰোগ সেই ৰোগত তেওঁ ভাৰাক্ৰান্ত হৈ পৰিছিল আৰু সেই ৰোগৰ সৈতে যুঁজিও তেওঁৰ মুখৰ পৰা যি হাঁহি সেই হাঁহি কিন্তু আঁতৰি যোৱা নাছিল ইন্টেনসিভ কেয়াৰ ইউনিটত আছিল যোৰহাটৰ এখন হস্পিটেলত আৰু মিছন হস্পিটেলত তেওঁ ভৰ্তি হৈ আছিল আৰু আজি অৱশেষত কিছু সময় পূৰ্বে তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছে কৰিমগঞ্জত টিকট লাভ জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদ চৌধুৰী টিকট লাভৰ পিছতে নিউজ 18 অসম নৰ্থ ইষ্টৰ কেমেৰাৰ সন্মুখত প্ৰথম প্ৰতিক্ৰিয়া হাফিজ ৰছিদ চৌধুৰী কেনেকৈ সমষ্টিবাসীৰ মাজলৈ যাব কি ইছ্যুলৈ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব হাফিজ ৰছিদ চৌধুৰীয়ে সকলো নিউজ 18ৰ সন্মুখত প্ৰকাশ কৰিছে হাফিজ ৰছিদ চৌধুৰীয়ে হাফিজ ৰছিদ চৌধুৰী ডাঙৰী এই মুহূৰ্তত মোৰ সৈতে উপস্থিত আছে প্ৰথমে আপোনাক নিউজ 18 অসম নৰ্থ ইষ্টৰ পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো নতুন এক যাত্ৰা
যেহেতু অধিবক্তা হিচাপে আপোনাক প্ৰতিগৰাকী লোকে চিনি পাইছিল কিন্তু এতিয়াৰে পৰা হয়তো আপোনাক সংসদত দেখিবলৈ পাব অনাগত দিনত প্ৰথমে আপোনাৰ প্ৰতিক্ৰিয়াটো জানিব বিচাৰিম কি ক'ব নিশ্চয় মানুহ যেতিয়া পাৰ্লামেণ্টাৰিয়ান হ'ব বিচাৰে নিশ্চয় কিবা এটা উদ্দেশ্য থাকে মানুহৰ মোক কিবা এটা উদ্দেশ্য আছে মই জইন কৰিছোঁ মই জইন কৰি এপ্লাই কৰিছোঁ মই এপ্লাই কৰাৰ পিছত আজি মোক টিকেট প্ৰদান কৰিছে তেওঁলোকে মোক এটা উদ্দেশ্য আছে যে পাৰ্লামেণ্টত মই কি কাৰণে যাম পাৰ্লামেণ্টৰ ফাংচনটো কি এই কথা মই আগৰ এমপিবোৰৰ পাৰফৰ্মেঞ্চ মই চাইছোঁ দুৰ্ভাগ্যবশতঃ অসমক দীনেশ গোস্বামী আছিল ভাল এটা হেৰি কৰিছিলে আৰু দুচাৰিজন মানুহৰ বৰিষ্ঠভাৱে কাম কৰিছিল কিন্তু মেজৰিটি আমি দেখা পাইছোঁ যে অসমক তেওঁলোকৰ পাৰফৰ্মেঞ্চটো খুব মানে দুখ লগা পাৰফৰ্মেঞ্চ এইটো আছে অসমৰ সমস্যাবোৰ তেওঁলোকে বলিষ্ঠভাৱে কিন্তু তাতে হেৰি কৰিব পৰা নাই যাৰ কাৰণে আগতে তেওঁলোকে আগত যিবোৰ গভৰ্ণমেণ্ট আছে তেওঁলোকে একো আনিব পৰা নাই অসমৰ কাৰণে আৰু বৰ্তমানে যিটো গভৰ্ণমেণ্ট হৈছে যে গভৰ্ণমেণ্টে সদায় খালি কমিউনেল লাইনত সেইটো কৰি থাকে হিন্দু মুছলমান কৰি থাকে এই গভৰ্ণমেণ্টে গণতন্ত্ৰ বিপন্ন সংবিধান বিপন্ন ছেকুলাৰিজম ধৰ্মনিৰপেক্ষতা বিপন্ন গতিকে মই ভাবোঁ যে এই গোটেই বস্তুটো যদি আমি মানুহৰ সন্মুখত লৈ যাওঁ আৰু মানুহক মই বিশ্বাস কৰা দিব পাৰোঁ তো মই আশা কৰোঁ যে মই তাতে ভাল এটা ৰিজাল্ট মই কৰিব পাৰিম বুলি মই আশা কৰোঁ আপুনি এগৰাকী জ্যেষ্ঠ অধিবক্তা হিচাপে আপোনাৰ সুকীয়া নাম আছে সুকীয়া এক স্থান আছে কিন্তু তাৰ মাজত সংসদৰ মজিয়ালৈ যাবলৈ মন মেলিলে আৰু ইতিমধ্যে আপোনাক দলে টিকট প্ৰদান কৰিছে আপুনি মূল কি ইছ্যু লৈছে যে প্ৰতিগৰাকী লোকৰ প্ৰতিগৰাকী প্ৰাৰ্থীৰ একোটাকৈ ইছ্যু থাকে আপুনি কৰিমগঞ্জ লোকসভা সমষ্টিৰ প্ৰতিগৰাকী লোকৰ মাজলৈ কি ইছ্যু লৈ সোমাই গ'লে আপুনি ফলপ্ৰসূ হ'ব বা ভাল ফলাফল লাভ কৰিব পাৰিব বুলি আপুনি ভাবে দুটা বস্তু আছে মই যেহেতু আপুনি কৈছে মই আইনৰ লগত জড়িত আইনৰ লগত জড়িত মানে পাৰ্লামেণ্ট হ'ল ল মেকাৰ হয় তাতে সেইটো আইনৰ বেপাৰ পাৰ্লামেণ্ট হ'ল আইনৰ বেপাৰ এছেম্বলি আইনৰ বেপাৰ যেহেতু মই লৰ লগত সম্পৰ্ক মোক গতিকে মই এইটো বেটাৰ পজিশ্যনত মই থাকিম পাৰ্লামেণ্টৰ মই পাৰফৰ্মেঞ্চটো কাৰণ যিহেতু ল মেকাৰ হয় তাতে আইনটো বনায় আইনটো জানিব লাগিব আৰু মই ভাবোঁ যে যেহেতু পাৰ্লামেণ্টত আমাৰ কিছুমান ইছ্যুজ আছে বৰ্তমানে বিশেষ কৰি বাৰ্ষিক আৰু ধৰ্মীয় সংখ্যালঘু নাগৰিকত্বৰ বেপাৰ ফৰেনাৰ্ছ বেপাৰ ডি ভোটাৰৰ বেপাৰ ডিটেনশ্যনৰ বেপাৰ যিটো আছে এই গোটেই বস্তু বৰ্ডাৰ ডিছপিউট যিটো আছে আজি বাংলাদেশে চিনাক্ত কৰিছে ক'ত যাব কোনো এগ্ৰিমেণ্ট নাই বাংলাদেশৰ লগত মানুহবোৰ যাব ক'ত ডিটেনশ্যনৰ কামত কিমান দিন থাকিব হিউমেন ৰাইটছ ভায়লেশ্যন হৈ আছে এই গোটেই বস্তুবোৰ চেণ্টাৰৰ লগত ৰিলেশ্যন পাৰ্লামেণ্টৰ লগত ৰিলেশ্যন তো মই যিহেতু আইনৰ লগত জড়িত তো মই ভাবোঁ যে বেলেগতকৈ মই অলপ সুবিধাত মই থাকিম যিহেতু মই আইনৰ লগত জড়িত আছোঁ এই ইছ্যু যিবোৰ আছে এইটো সম্পূৰ্ণ আইনৰ লগত জড়িত ইছ্যু এই ফৰেনাৰ্ছ ইছ্যু হওক ডি ভোটাৰ হওক ডিটেনশ্যন হওক চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত ৰিলেশ্যন চিটিজেনশ্বিপ গতিকে মই ভাবোঁ যে মই বেলেগতকৈ অলপ এটা বেটাৰ ফুটিঙত থাকিম মই হওঁ বা বেলেগ যদি কোনো উকিল যদি পাৰ্লামেণ্টাৰিয়ান হয় তেনেহ'লে তেওঁ পজিশ্যনো বেলেগতকৈ সুকীয়া থাকিব তো মই ভাবোঁ মই সুকীয়া থাকিব ছেকেণ্ড কথাটো হ'ল ইছ্যুজ যিটো আছে এটা হ'ল তো আইনী এটা হ'ল সামাজিক আৰু এটা হ'ল নৰ্মেলি ইকনমিক যিটো থাকে সামাজিক বেপাৰ যিটো হৈছে যে আমাৰ বৰাকবেৰী বা অসমক যিটো আছে এজন পাৰ্লামেণ্টাৰী মই অসমক MP হ'ম ইলেক্টেড মই হয়তো কৰিমগঞ্জ পৰা হ'ম কিন্তু যদি মই ইলেক্টেড হওঁ তেনে মই গোটেই অসম কাৰণে মই ৰিপ্ৰেজেণ্ট কৰিম ইন এডিশ্যন মই বৰাকবেৰী কিছুমান ইছ্যুজ আছে যেমন মই কৈছোঁ ৰেল লাইন এটা কথা কৈছোঁ এইটো চেণ্ট্ৰেলৰ লগত ৰিলেশ্যন হাইলাকান্দি বা কোনো ৰেল লাইন ডাইৰেক্ট কোনো ৰেল লাইন নাই গুৱাহাটীত ইমান বছৰ হৈ গ'ল ইমান উন্নতি হৈ আছে কমিউনিকেশ্যন কৰি আছে ৰেল কৰিছে কমিউনিকেশ্যন কৰিছে ৰাস্তা ঘাট কৰিছে কিন্তু এতিয়ালৈকে এটা ট্ৰেইন তাৰ পৰা নাই গতিকে এইটো মোৰ ফাৰ্ষ্ট এণ্ড ফৰমষ্ট এইটো হ'ব কামাখ্যাৰ ৰাম বৰুৱা ছোৱালী মহাবিদ্যালয়ত অৱতৰীয়া হোলী ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীৰ মাজত পাৰ ভঙা আনন্দ নেকৰ বাছনিত B++ গ্ৰেড পোৱাৰ বাবে কামাখ্যাৰ ৰাম বৰুৱা ছোৱালী মহাবিদ্যালয়ত এই আনন্দমুখৰ পৰিৱেশ আৰু নেকৰ বাছনিত B++ গ্ৰেড পোৱাৰ খবৰ পাই হোলী খেলাৰ লগতে বিহু নাচি আনন্দত মতলীয়া হ'ল মহাবিদ্যালয়খনৰ ছাত্ৰী আৰু শিক্ষক সমাজ আমি কালি পৰহি ৰাতি আমি ৰিজাল্ট পালোঁ আমাৰ নেকৰ থাৰ্ড চাইকেলৰ এছেছমেণ্ট যিটো আছিলে আমি তাতে B++ গ্ৰেড পাইছোঁ আৰু যিটোৰ কাৰণে আমি বহুত কষ্ট কৰিছিলোঁ সকলোৱে কষ্ট কৰিছিলে আৰু সেইটো লেভেল পোৱাৰ কাৰণে আমাৰ সকলোৰে বহুত ফূৰ্তি
ধুবুৰীত ভাড়াঘৰলৈ বদৰুদ্দিন আজমলক হুংকাৰ ৰকিবুল হুছেইনৰ বিজেপিক শাসনৰ পৰা আঁতৰাব লাগিলে মুখ্যমন্ত্ৰী বন্ধু আজমলক হৰুৱাব লাগিব বুলি কটাক্ষ ৰকিবুলৰ আজমলৰ লগ লাগি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম গণ পৰিষদক ধ্বংস কৰা বুলি মন্তব্য ধুবুৰীৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ পৰা আঁতৰাব হলে আজি ধুবুৰীবাসী ৰাইজে অনুভৱ কৰিছে যে বদৰুদ্দিন আজমল ডাঙৰীয়াক আমি এমপিৰ পৰা আঁতৰাব লাগিব আৰু বদৰুদ্দিন আজমল ডাঙৰীয়া এমপিৰ পৰা আঁতৰাৰ লগে লগে ইউডিএফ দলটো নাইকিয়া হ'ব আৰু পৰৱৰ্তী সময়ত অসমত এটা কথা তেওঁলোকে ভাবিছে যে যদি বদৰুদ্দিন আজমলৰ ইউডিএফ নাথাকে তেতিয়াহ'লে কোনো ক্ষেত্ৰতে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব নোৱাৰে তেওঁৰ তিনিবাৰকৈ ইয়াত সংসদ তেওঁ বাঘ ভালুক মই মানুহৰ লগতে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আমি আহিছোঁ এতিয়ালৈকে আনুষ্ঠানিকভাৱে আমাৰ ঘোষণা হোৱাই নাই কাক প্ৰাৰ্থিত্ব দিয়ে সেইটো কথা আমাৰ কোনো ঠিকেই হোৱা নাই এতিয়াই তেওঁ বাঘ হৈ খাব ইয়াততো বাঘৰ লগত আমি কোনো ধৰণৰ আমাৰ ইয়াত প্ৰতিদ্বন্দ্বী নহয় মানুহৰ লগতে হ'ব যি ধৰণৰ কথা বতৰা আৰম্ভ কৰিছে কেতিয়াবা কয় বাঘ কেতিয়াবা কয় ছাগলী কেতিয়াবা কয় চুবাই খাম মুছলমান মানুহবিলাকে বেছি চুৰ ডকাই এই কথাবিলাকৰ উত্তৰ মানুহ যিবিলাক লাঞ্ছিত অপমানিত হৈছে এইবিলাক ভোটৰ আকাৰ লৈছে ৰাইজে এই সময়টো বাট চাই আছিলে এই সময়টোতে ভোটৰ বাকচৰ যোগেদি ৰায় দিব বুলি আপোনালোকেও বহুতে এতিয়া জানে আমাৰ মুখেদি উলিয়াব বিচাৰিছে ৰাইজৰ মুখে মুখে এইবাৰ বদৰুদ্দিনক বাদ দি হিমন্ত বিশ্ব মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি অনাস্থা প্ৰকাশ কৰিব লাগে অৱশেষত আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিলে কংগ্ৰেছে যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈক টিকট দিয়াত ৰাইজৰ দলসহ বিৰোধী দলসমূহে আনন্দ প্ৰকাশ কৰিছে যদিও নিমাওমাও পৰিৱেশে বিৰাজ কৰিছে শিৱসাগৰ ৰাজীৱ ভৱনত সন্ধিয়াতেই এটা বৃহৎ তলা ওলমি আছে শিৱসাগৰ ৰাজীৱ ভৱনত গৌৰৱ গগৈক ভালপোৱা সমৰ্থনত থকা সৰ্বসাধাৰণ লোকে ভাবিছিল গৌৰৱ গগৈয়ে যোৰহাটৰ পৰা প্ৰাৰ্থিত্ব পালে শিৱসাগৰ ৰাজীৱ ভৱনত দেখা যাব উৎসৱমুখৰ পৰিৱেশ কিন্তু বৰ্তমান দেখা গৈছে বিপৰীত ছবি হয় বহু জল্পনা কল্পনাৰ অন্তত কংগ্ৰেছে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে অসমৰ কোন কোন সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব তাক লৈ ব্যাপক চৰ্চা অব্যাহত আছিলে কিন্তু আজি সেই কৌতূহল উৰ পৰিলে আৰু সেই অনুসৰি যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে কংগ্ৰেছে আৰু এয়া স্বাভাৱিকতে বিৰোধী ঐক্য মঞ্চৰ বাবে ভাল খবৰ কাৰণ বিৰোধী ঐক্য মঞ্চই বিগত সময়ছোৱাটো ৰাইজদলেই হওক বা CPI হওক বিৰোধী ঐক্য মঞ্চত সংযুক্ত হৈ থকা আটাইকেইটা বিৰোধী ৰাজনৈতিক দলে বিচাৰিছিলে যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছে যাতে গৌৰৱ গগৈক প্ৰক্ষেপ কৰে প্ৰাৰ্থী হিচাপে প্ৰাৰ্থিত্ব দিয়ে তাৰ বাবে তেওঁলোকে আহ্বান জনাইছিলে আৰু সেই অনুসৰি গৌৰৱ গগৈক যোৰহাট লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ লগে লগে বিৰোধী ৰাজনৈতিক যিবিলাক সংযুক্ত দল আছে ৰাইজৰ দলৰ অখিল গগৈয়ে এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেওঁ অত্যন্ত সুখী বুলি কৈছে গৌৰৱ গগৈক টিকট দিয়াৰ বাবে সেইদৰে CPIও আদি কৰি যিবিলাক দল আছে সকলোৱে ভাল এটা তেওঁলোকৰ মুখত হাঁহি বিঙিছে কিন্তু মই বৰ্তমান উপস্থিত আছো শিৱসাগৰ ৰাজীৱ ভৱনত কিন্তু এটা আচলতে যি ধৰণৰ পৰিৱেশ হয়তো কামনা কৰা নাছিলে দলীয় নেতৃত্বই সেই পৰিৱেশ কিন্তু দেখা গৈছে তাৰ বিপৰীত ছবি এখন দেখা গৈছে শিৱসাগৰ ৰাজীৱ ভৱনত মই দেখুৱাইছো শিৱসাগৰ ৰাজীৱ ভৱনৰ পৰিৱেশ এয়া শিৱসাগৰ ৰাজীৱ ভৱনত বৰ্তমান এটা বৃহৎ তলা ওলমি আছে নিমাওমা পৰিৱেশ বৰ্তমান সন্ধিয়া 7 বাজিছে এই 7 বজাত আচলতে ৰাজীৱ ভৱনত এগৰাকী কৰ্মীও নাই তৃণমূল কৰ্মীও হওক বা ইয়াৰ বিষয়ববীয়াই হওক কোনো কৰ্মী ৰাজীৱ ভৱনত নাই তাৰ পৰিৱৰ্তে সম্পূৰ্ণ নিমামা পৰিৱেশ নীৰৱ নিস্তব্ধতাময় পৰিৱেশ আৰু ওলমি আছে এটা বৃহৎ তলা বহুতেই হয়তো আশা কৰিছিলে দলীয় শীৰ্ষ নেতৃত্ব হয়তো আশা কৰিছিলে যে গৌৰৱ গগৈক প্ৰাৰ্থী হিচাপে ইয়াত ঘোষণা কৰাৰ লগে লগে ইয়াত এক ইয়াক আচলতে আনন্দময় পৰিৱেশে বিৰাজ কৰিব দেখা যাব কিন্তু সেই পৰিৱেশ নাই বিগত সময়ছোৱাত ইয়াত শিৱসাগৰ ৰাজীৱ ভৱনত যিসকল কৰ্মকৰ্তা আছে শিৱসাগৰ জিলা কংগ্ৰেছৰ যিসকল বিষয়ববীয়া আছে জিলা সভাপতি মঞ্জিৰ গগৈ হওক বা আন যিবিলাক বিষয়ববীয়া আছে সকলোৱে কামনা কৰিছিলে সকলোৱে ভাবিছিলে যে গৌৰৱ গগৈকে ইয়াত প্ৰাৰ্থিত্ব দিব লাগে আৰু তেওঁলোক জপিয়াই পৰিব বুলি বিভিন্ন সময়ত মন্তব্য প্ৰকাশ কৰিছিলে যদিহে গৌৰৱ গগৈ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে তেওঁলোকে আনন্দত আত্মহাৰা হ'ব বুলিও কৈছিলে গৌৰৱ গগৈক জয়ী কৰাবলৈ জপিয়াই পৰিব বুলি কৈছিলে কিন্তু আজি
প্ৰাৰ্থীৰ তালিকা ইতিমধ্যেই ৰাজহুৱা কৰিছে কংগ্ৰেছে কিন্তু গৌৰৱ গগৈক প্ৰাৰ্থী হিচাপে যোৰহাট প্ৰাৰ্থিত্ব দিয়াৰ পিছতো শিৱসাগৰ ৰাজীৱ ভৱনত দেখা গৈছে এই পৰিৱেশ কি কাৰণত শিৱসাগৰ ৰাজীৱ ভৱনত এনেধৰণৰ নীৰৱতাই বিৰাজ কৰিছে কিয় এটা বৃহৎ তলা ওলমাই থৈছে আৰু কোনো ধৰণৰ ইয়াত এগৰাকী কৰ্মীও এই মুহূৰ্তত উপস্থিত নাই কোনো ধৰণৰ উৎসাহ নাই হেয়া কিন্তু ৰহস্যজনক অনাগত সময়ত লক্ষণীয় হ'ব এই সন্দৰ্ভত শিৱসাগৰ জিলা কংগ্ৰেছৰ সভাপতি গৰাকীয়ে কি ক'ব বা শিৱসাগৰ জিলা কংগ্ৰেছৰ আন বিষয়ববীয়াসকলে এই সন্দৰ্ভত কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব হেয়া কিন্তু লক্ষণীয় হ'ব কিন্তু এই মুহূৰ্তত আচলতে যি ধৰণৰ পৰিৱেশ আচলতে দেখা যাব লাগিছিলে সেই পৰিৱেশ কিন্তু নাই সম্পূৰ্ণ নীৰৱতা বিৰাজ কৰিছে শিৱসাগৰ জিলা তথা শিৱসাগৰ ৰাজীৱ ভৱনত সম্পূৰ্ণ নিমাও পৰিৱেশে বিৰাজ কৰিছে এই মুহূৰ্তত আৰু বাতৰিখিনিতে সময় হৈছে বাণিজ্যিক বিৰতিৰ বিশ্বৰ সবাতোকৈ বৃহৎ নিৰ্বাচনৰ পূৰ্বে নিউজ 18 নেটৱৰ্কে আনিব দেশৰ সৰ্ববৃহৎ অপিনিয়ন পোল 21খন ৰাজ্য 400তকৈও অধিক সংসদীয় আসন 1 লাখতকৈও অধিক লোকৰ মতামত 20টা চেনেল 16টা ৱেবছাইট 15টা ভাষা এক সৰ্ববৃহৎ নিৰ্বাচন এতিয়ালৈকে নোহোৱা অপিনিয়ন পোল নিউজ 18 মেগা অপিনিয়ন পোল 13 আৰু 14 মাৰ্চত ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান ষ্ট্ৰং মানে মাইথান ষ্টীল লাংৱাত বুলি কোৱা হয় সেই ৰিহাখন বিশেষকৈ টাই আহোমসকলৰ বোৱাৰীসকলেহে পিন্ধে হয় আৰু যেহেতু আপুনি গীত পৰিচালনা কৰে টাই আহোমৰ নহয় জানো আপোনাৰ পৰা গীত এপাখি মই শুনিব বিচাৰিম আমাৰ টাই আহোমসকলৰ লোক নৃত্য গীতো আছে আৰু আধুনিক গীতো আছে গতিকে আধুনিক গীত এফাকিকে গাইছোঁ গীতৰ কথা দামচা জোনাৰাম চাংগুন ফুকন তেখেত অৱশ্যে আজি এই পৃথিৱীত নাই আৰু তেখেতেই টাই আহোমসকলৰ যিটো টাই জাতীয় সংগীত তেখেতে সেই গীতটো লিখিছিলে আৰু মই তেখেতৰ এটা গীত গাইছোঁ খুব সুন্দৰ গীতৰ কথা দামচা জোনাৰাম চাংগুন ফুকনদেৱৰ আৰু সুৰ মোৰ নিজৰ নুকুচেং বিন বিন মাহ যমুনাই ইয়াত অসমীয়াত অৰ্থটো হৈছে কুলি উৰি উৰি আহিলি আজি নুকুচেং বিন বিন মাহ যমুনাই পাছাও পাছাও চুপ মা kasang pihin ito namang may pasaw pasaw sup mo mama kasang pihin ito namang may nok nay piulum piulum piulumo মই টাই আহোমসকলে যিটো লোকনৃত্য গীত হয় সেই লোকনৃত্য গীতবিলাকো মই লোকনৃত্য গীতৰ এফাকি শুনিব পাৰিম নেকি নিশ্চয় Xiao nuru xiao cao xiao nuru xiao cao কাৰ হাতত পিস্তল আছে কাৰ কাৰ ঘৰত আছে বন্দুক নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বে এই তথ্য বিচাৰি থানায় থানায় গৃহ বিভাগে জাৰি কৰিছে নিৰ্দেশনা সেই নিৰ্দেশনা পোৱাৰ পাছতে মাৰণাস্ত্ৰ বিচাৰি ঘৰে ঘৰে চলাথ কৰিছে আৰক্ষীয়ে আৰম্ভ হৈছে লোকসভা নিৰ্বাচনৰ কাউণ্টডাউন গৃহ বিভাগৰ নিৰ্দেশৰ পিছতে তৎপৰ হৈছে আৰক্ষী গুৱাহাটী মহানগৰীত কিমান আছে বৈধ মাৰণাস্ত্ৰ অবৈধ মাৰণাস্ত্ৰৰ তথ্য আছেনে আৰক্ষীৰ হাতত আকৌ আহিল লোকসভা নিৰ্বাচন
নিৰ্বাচনৰ প্ৰাক্ষণত বিশেষ নিৰ্দেশনা জাৰি কৰিছে গৃহ বিভাগে ৰাজ্যৰ প্ৰতিখন থানালৈ এই নিৰ্দেশনা জাৰি কৰিছে গৃহ বিভাগে ৰাজ্যত কিমান আছে মাৰণাস্ত্ৰ তাৰ তালিকা প্ৰস্তুত কৰিব দিছে আৰক্ষীয়ে থানাই থানাই প্ৰস্তুত কৰিছে মাৰণাস্ত্ৰৰ তালিকা আৰক্ষীৰ তথ্য অনুসৰি গুৱাহাটী মহানগৰত আছে 1418টা পিষ্টলৰ লাইসেন্স 1418টা পিষ্টলৰ বিপৰীতে গুৱাহাটীত আছে বৈধ মাৰণাস্ত্ৰ 1739টা এতিয়ালৈকে মহানগৰীৰ থানাত জমা হৈছে মাত্ৰ 305টা পিষ্টল গুৱাহাটী মহানগৰীৰ কেইখনমান থানাত কিমান পিষ্টল জমা হৈছে সবাতোকৈ ব্যস্ত আৰু হাই সিকিউৰিটি জোন থকা দিছপুৰ থানা এলেকাত আছে 125টা মাৰণাস্ত্ৰ 125টা মাৰণাস্ত্ৰৰ মাত্ৰ 7টা মাৰণাস্ত্ৰহে জমা দিছে দিছপুৰ থানা কয়লা তথা বিভিন্ন সামগ্ৰীৰ ব্যৱসায় ঘাটি হিচাপে পৰিচিত বশিষ্ঠ বেলতলা আদি অঞ্চলত আছে 50টা মাৰণাস্ত্ৰ 50টা মাৰণাস্ত্ৰৰ 22টা জমা হৈছে বশিষ্ঠ থানা ভঙাগড় থানাত 28টা মাৰণাস্ত্ৰৰ বিপৰীতে জমা হৈছে 16টা লতাশিল থানা এলেকাত আছে 37টা মাৰণাস্ত্ৰ এতিয়ালৈ জমা হৈছে 22টা মাৰণাস্ত্ৰ হাতীগাঁও থানাত জমা হৈছে 6টা মাৰণাস্ত্ৰ এয়া হ'ল গুৱাহাটীত থকা বৈধ মাৰণাস্ত্ৰ এতিয়াও মজুত আছে বহু অবৈধ মাৰণাস্ত্ৰ সেইবোৰ অবৈধ মাৰণাস্ত্ৰৰ ক্ষেত্ৰত কি ব্যৱস্থা ল'ব আৰক্ষী প্ৰশাসনে নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ পূৰ্বে মাৰণাস্ত্ৰ জমা কৰাৰ সময়সীমা বান্ধি দিছে মাৰণাস্ত্ৰৰ গৰাকী গুৱাহাটীৰ পৰা দীপাংকৰ দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কোনো কাৰণতে প্ৰতিবাদ কৰিবলৈ দিয়া নহব প্ৰতিবাদ কৰিলে কঠোৰ পৰিস্থিতিৰ মুখামুখি হ'ব প্ৰতিবাদকাৰী গুৱাহাটী মহানগৰীত বেহুৰচি কা বিৰোধী প্ৰতিবাদকাৰীক ৰোধিবলৈ সাজু আৰক্ষী প্ৰশাসন কা বিৰোধী যুঁজৰ বাবে সাজু গুৱাহাটী আৰক্ষী সষ্টম কামাণ্ড বাহিনী বৰুণ বাহন কন্দুৱা গেছ লাঠি নাই আন্দোলনকাৰী বুন্দাপৰ আৰক্ষী এতিয়া আৰু 2019ৰ পৰিৱেশ নাই এখন অসমত বিনা দ্বিধাই চৰকাৰে বিক্ষোভকাৰীক কেৰেপ নকৰি কাৰ্যকৰী কৰি দিলে নাগৰিকত্ব সংশোধনী আইন বাংলাদেশ আফগানিস্তান और पाकिस्तान से जो शरणार्थी आएंगे जो वहां की प्रताड़ना झेल कर आएंगे उसको हम नागरिकता देंगे 4টা বছৰ ধৰি জ্বলি থকা কা বিৰোধী জুয়ে দহিব নোৱাৰিলে বিজেপি নেতৃত্বাধীন চৰকাৰখনক নিৰ্বাচনৰ পূৰ্বে সুযোগ বুজি কাৰ্যকৰী হল কা हमने कहा था हम सीएए लाएंगे হঠাতে অভিযোগ উঠে যে অসমীয়াই আবেগত উঠি ভাহি যায় কিন্তু এইবাৰ যেন তেনেকুৱা এটা পৰিৱেশ দেখিবলৈ পোৱা নগল এইখন অসমত কাৰণ কা বিৰোধী আন্দোলনকাৰীয়ে এইবাৰ যেন লৈছে পৰিপক্কতাৰ পৰিচয় কাৰণ গুৱাহাটীত যেটো সন্দেহ কৰা হৈছিল যে আজিৰ দিনত কা বিৰোধী অথবা কাক লৈ বিক্ষোভকাৰী এক প্ৰকাৰ আন্দোলনমুখী এক পৰিৱেশ সৃষ্টি কৰিব কিন্তু সেই ধৰণৰ ছবি কিন্তু আজি ৰাজধানী গুৱাহাটীত দেখিবলৈ পোৱা নগল বৰংশ একাংশই যেন দ্বাৰস্থ হৈছে আজিৰ দিনত আদালতত সিটিজেন এমেন্ডমেন্ট বিল হৈ থাকুতে জ্বলিছিল গুৱাহাটী জুইত জ্বলিছিল গুৱাহাটীৰ বিভিন্ন ঠাই চলিছিল সেনাৰ মাৰ্চ কৰ্তন হৈছিল ইণ্টাৰনেট ব্যৱস্থা আন্দোলনকাৰী আৰক্ষীৰ মাজত হতাহতি নিহত হৈছিল 5জনকৈ নিৰীহ লোক সময় বাগৰি পিছে আজিৰ গুৱাহাটীত কি পৰিস্থিতি বিভিন্নজনে দাবী কৰা অনুসৰি আবেগত পৰিচালিত অসমীয়াই দিলে পৰিপক্কতাৰ পৰিচয় আন্দোলনৰ বিপৰীতে ন্যায় বিচাৰি আদালতৰ দ্বাৰস্থ হল একাংশ প্ৰতিবাদকাৰীক ৰুধিবলৈ যেন আজি সষ্টম হৈ আছিল গুৱাহাটীৰ আৰক্ষী অৰ্ধসামৰিক বাহিনী আৰু কামাণ্ড জোৱান কিন্তু তেওঁলোক এক প্ৰকাৰ সাজু হৈ থাকিল কাৰণ আজি যেন তেওঁলোকে ৰুধিব নোৱাৰিলে কোনো প্ৰতিবাদকাৰীক গুৱাহাটী আৰক্ষীয়ে নিশাটোৰ ভিতৰতে 16টাকৈ বিৰোধী ৰাজনৈতিক দললৈ এক প্ৰকাৰ জাননী প্ৰেৰণ কৰিলে স্পষ্টভাৱে জাননীত আৰক্ষীয়ে উল্লেখ